নমস্কাৰ আজি 5 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ অসমৰ ডিটেনশন কেম্পত বন্দী বিদেশীক লৈ এবাৰ খৰপ হৈ পৰিছে উচ্চতম ন্যায়ালয় অসম চৰকাৰক উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন বিদেশী বহিষ্কাৰ কৰিবলৈ মুহূৰ্ত লৈ বাট চাইছে নেকি অসম চৰকাৰে ডিটেনশন সেন্টাৰত বন্দী হৈ আছে 63 জনকৈ বাংলাদেশী লোক আৰু 2 সপ্তাহৰ ভিতৰত বহিষ্কাৰৰ নিৰ্দেশনা দিলে উচ্চতম ন্যায়ালয়ে যদি ডোনাল্ড ট্ৰাম্প ডালে ডালে জিনপিং পাতে পাতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত চীনেও আৰোপ কৰিছে কৰ এতিয়া চলিছে বাণিজ্য যুদ্ধ এবাৰ আমেৰিকাৰ সামগ্ৰীৰ ওপৰতো কৰ আৰোপ কৰিছে চীনে আমদানিকৃত কয়লা ৰন্ধন গেছৰ ওপৰত 15% কৰ আৰোপ কৰিছে চীনে খাৰুৱা তেলৰ ওপৰত 10% কৰ আৰোপ কৰিছে ৰঙা চীনে অসমত বন্ধ হৈছে 7919 খন বিদ্যালয় চৰকাৰী বিদ্যালয়ৰ সংখ্যা এতিয়া লাহে লাহে কমি আছে 10 বছৰত অসমত বন্ধ হৈছে 7919 খন বিদ্যালয় 10 বছৰত অসমত ব্যক্তিগত বিদ্যালয় বাঢ়িছে 2171 খন কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰদান কৰিছে এই তথ্য গুজৰাটতো বলবৎ হ'ব উমৈহতীয়া দেৱানী বিধি এনআৰসি আৰু কা দুয়োটাই বলবৎ হ'ব উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধী ৰঞ্জনা দেহাইৰ অধ্যক্ষতাত কমিটি গঠন কৰিছে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই ডাঙৰ ঘোষণা কৰিছে এতিয়াও উন্মুক্ত ভাৰত বাংলাদেশ সীমান্তৰ 864.48 কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে ভাৰত বাংলাদেশৰ সদনত গৃহমন্ত্ৰী অমিত শাহৰ এই তথ্য বুধবাৰে অনুষ্ঠিত হ'ব দিল্লী বিধানসভা নিৰ্বাচন আচৰণ বিধি উলংঘাৰ অভিযোগত ৰুজু হৈছে 1076টা গোচৰ 34250 গৰাকী লোকক আটক কৰিছে দিল্লী আৰক্ষীয়ে এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ জনাইছে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অহা সপ্তাহত আমেৰিকা ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 12 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী গৰাকী ৱাশ্বিংটনত উপস্থিত হোৱাৰ সম্ভাৱনা আছে 13 ফেব্ৰুৱাৰীত সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক মোদীৰ আতিথ্যত ট্ৰাম্পে নৈশ ভোজ আয়োজনৰ সম্ভাৱনা 14 ফেব্ৰুৱাৰীলৈ আমেৰিকাত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নথি পত্ৰবিহীন অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ডোনাল্ড ট্ৰাম্প প্ৰশাসন 205 জন অবৈধ প্ৰব্ৰজনকাৰীৰ সৈতে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ সামৰিক বিমান ভাৰতলৈ ৰাওনা হৈছে ভাৰতৰ পৰা যিমানবোৰ অবৈধ প্ৰব্ৰজনকাৰী আমেৰিকাত প্ৰৱেশ কৰিছে নথি পত্ৰবিহীনভাৱে তেওঁলোকক পুনৰ ভাৰতলৈ উভতাই পঠাব আমেৰিকাৰ চৰকাৰে 205 জন অবৈধ প্ৰব্ৰজনকাৰীৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিমান ভাৰতলৈ ৰাওনা আমেৰিকাৰ পৰা বাহিৰ কৰা হৈছে অবৈধভাৱে প্ৰৱেশ কৰা ভাৰতীয়ক অবৈধ প্ৰৱাসীৰে ভৰা প্ৰথমখন আমেৰিকাৰ সেনা বিমান C-17 ৰাওনা ভাৰতলৈ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিয়েই ডোনাল্ড ট্ৰাম্পে হুংকাৰ দিছিল অবৈধ প্ৰৱাসীৰ বিৰুদ্ধে প্ৰায় 18000 প্ৰৱাসী ভাৰতীয়ক ঘূৰাই পঠোৱা হ'ব ভাৰতলৈ আমেৰিকাৰ পৰা বাহিৰ কৰা হৈছে অবৈধভাৱে প্ৰৱেশ কৰা ভাৰতীয়ক অবৈধ প্ৰৱাসীৰে ভৰা প্ৰথমখন আমেৰিকাৰ সেনা বিমান C-17 ৰাওনা ভাৰতলৈ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিয়েই ডোনাল্ড ট্ৰাম্পে হুংকাৰ দিছিল অবৈধ প্ৰৱাসীৰ বিৰুদ্ধে প্ৰায় 18000 প্ৰৱাসী ভাৰতীয়ক ঘূৰাই পঠোৱা হ'ব ভাৰতলৈ মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত ৰাজ্যখনৰ সকলো চৰকাৰী কাৰ্যালয়ত মাৰাঠী ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক অসমতো অনুৰূপ ব্যৱস্থা কৰিবনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যদি বিজেপি শাসিত ৰাজ্য মহাৰাষ্ট্ৰত মাৰাঠী ভাষাক চৰকাৰী ভাষা হিচাপে চৰকাৰী কাৰ্যালয়ত বাধ্যতামূলক কৰিব পাৰে অসমত কিয় কৰিব নোৱাৰে অসমতো হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ চলি আছে অসমতো
ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিব লাগে। যিয়ে দুখীয়াৰ জুপুৰিত ফটো সেশন কৰি মনোৰঞ্জন কৰে তেওঁ সংসদত দুখীয়াৰ কথাত আমনি পাবই। লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্য। নিলম্বিত 4জন ACS বিষয়াক পুনৰ চাকৰিত অন্তৰ্ভুক্ত। নিৰ্বাচনী বিভাগৰ নিৰ্দেশ অৱমাননা কৰি নিলম্বিত হৈছিল প্ৰশাসনিক বিষয়া কেইগৰাকী। নিলম্বিত ACS বিষয়া কাব্যশ্ৰী দিহিঙীয়া, কংকনজ্যোতি শইকীয়া, জিতু শৰ্মা আৰু পৰিস্মিতা দিহিঙীয়া পুনৰ চাকৰিত মকৰণ। গৰু চোৰক দেখিলেই গুলিয়াই হত্যা কৰা হ'ব। কৰ্ণাটকৰ মন্ত্ৰীৰ এই মন্তব্যত তুমুল বিতৰ্ক আৰম্ভ হৈছে কৰ্ণাটকত। কৰ্ণাটকত ধাৰাবাহিকভাৱে গৰু চুৰি কাণ্ড সংঘটিত হোৱাৰ পিছত কঠোৰ সতৰ্কবাণী জাৰি কৰিছে মন্ত্ৰী মানকল এছ বিদ্যাই। গৰু চুৰিৰ লগত জড়িত থকা লোকক ৰাজপথত গুলিয়াই হত্যা কৰা হ'ব বুলি তেওঁ সকীয়াই দিছে। তেওঁৰ এই মন্তব্য ৰাজহুৱা হোৱাৰ লগে লগে বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে। শেহতীয়াকৈ কৰ্ণাটকৰ হান্নাভাৰ অঞ্চলত গাভিনী গাই হত্যাৰ ঘটনাই ৰাজ্যৰ ৰাজনীতিক উত্তপ্ত কৰি তুলিছে। সেই অশান্ত পৰিস্থিতিৰ মাজতে উত্তৰ কানাড়া জিলাৰ এক অনুষ্ঠানত মন্ত্ৰী বিদ্যাই কয় যে বছৰ বছৰ ধৰি এই অঞ্চলটোত গৰু চুৰি হৈ আহিছে। এই ঘটনা অনতিপলমে বন্ধ কৰিবলৈ জিলা আৰক্ষী অধীক্ষকক জনাইছো। এইটো ঠিক নহয়, আমি গৰু পূজা কৰোঁ। এই কাণ্ডৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি দিয়া হ'ব। তেওঁ লগতে কয় যে নিশ্চিতভাৱে গৰু চুৰিত জড়িত কিছু লোকক গ্ৰেপ্তাৰ কৰা হৈছে, কিন্তু ইয়াক সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। এনেদৰে চলি থাকিলে ময়ো একেধৰণৰ পদক্ষেপ ল'ম। হয়তো এই নিৰ্দেশনা অমানৱীয় হ'ব পাৰে, কিন্তু গৰু চুৰি ৰোধ কৰিবলৈ মই অপৰাধীক ৰাজহুৱা স্থানত গুলিয়াই হত্যা কৰাৰ নিৰ্দেশনা দিম। তেওঁ গোপালকসকলক আশ্বাস দি কয় যে আপোনালোকে নিৰ্ভয়ে গৰু পালন কৰক। গৰু আৰু গৰুৰ মালিকৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰে ল'ব। ইয়াৰ সমান্তৰালকৈ কৰ্ণাটকৰ পূৰ্বৰ বিজেপি চৰকাৰক লক্ষ্য কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কৰ্ণাটকত এই ঘটনা নতুন নহয়, আনকি বিজেপি চৰকাৰৰ দিনতো ইয়াত গৰু চুৰিৰ ব্যাপক ঘটনা সংঘটিত হৈছিল। চৰকাৰত থকাৰ সময়ত এই ঘটনা ৰোধৰ বাবে বিজেপিয়ে কোনো পদক্ষেপ লোৱা নাছিল বুলি অভিযোগ কৰিছে মন্ত্ৰীগৰাকীয়ে। বাংলাদেশত অব্যাহত আছে সংখ্যালঘুৰ ওপৰত আক্ৰমণ। মন্দিৰত আক্ৰমণ কৰি ভাঙি পেলালে সৰস্বতীৰ প্ৰতিমা। বাংলাদেশত পুনৰ বৃদ্ধি পাইছে সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ ঘটনা। বাংলাদেশত হিন্দুসকলে সৰস্বতী পূজা অনুষ্ঠিত কৰাক লৈ পুনৰ আক্ৰমণ চলিছে। সোমবাৰে বাংলাদেশৰ ফৰিদপুৰত সৰস্বতী পূজাৰ এটা মণ্ডপত দুষ্কৃতিকাৰীয়ে সৰস্বতীৰ প্ৰতিমা ভাঙি লণ্ডভণ্ড কৰি থৈছে। জানিব পৰা মতে এই ঘটনাত জড়িত থকাৰ অভিযোগত ইতিমধ্যে এজন লোকক আটক কৰিছে বাংলাদেশ আৰক্ষীয়ে। ঘটনাটোৰ পিছতে আৰক্ষীৰ দল মন্দিৰটোত উপস্থিত হৈ CCTVৰ ফুটেজৰ ওপৰত ভিত্তি কৰি এজন সন্দেহযুক্ত যুৱকক আটক কৰে। আৰক্ষীয়ে জনোৱা মতে গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনে পূৰ্বেও মন্দিৰত আক্ৰমণ কৰাৰ ঘটনাত জড়িত আছিল।